মৰিগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ব্যাপক বৃদ্ধি। ৬ নং মৰিগাঁও বিধানসভা সমষ্টিত এতিয়া নিৰ্বাচনী উত্তেজনা তুংগত। বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও জোৰদাৰ প্ৰচাৰত নামিছে। নিৰ্দলীয় প্ৰাৰ্থী অমলেশ মেধিৰ তীব্ৰ প্ৰচাৰ। এই পৰিপ্ৰেক্ষিতত নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰাক্তন সৈনিক বিষয়া তথা অভিযন্তা অমলেশ মেধিয়েও এতিয়া সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মেধিৰ ৰাইজৰ সৈতে মুখামুখি আলোচনা কৰি তেওঁ নিজৰ দৃষ্টিভংগী আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। ৰাইজৰ সমস্যাসমূহ মনোযোগেৰে শুনি সমাধানৰ আশ্বাসো দিছে। উন্নয়ন আৰু স্বচ্ছ ৰাজনীতিৰ প্ৰতিশ্ৰুতি। অমলেশ মেধিয়ে জনাইছে যে তেওঁ নিৰ্বাচিত হ'লে সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন, স্বচ্ছ শাসন আৰু যুৱ সমাজৰ বাবে অধিক সুযোগ সৃষ্টি কৰাটো হ'ব তেওঁৰ প্ৰধান লক্ষ্য। ৰাইজৰ সঁহাৰি কেনে? এতিয়া চাবলগীয়া হ'ব এই নিৰ্বাচনত ৰাইজে কিমান সঁহাৰি আগবঢ়ায় আৰু কোনে লাভ কৰে সমষ্টিবাসীৰ বিশ্বাস। মই যিমানখিনি মৰিগাঁও ডিষ্ট্ৰিক্টত আৰু আমাৰ সমষ্টিত ঘূৰিলোঁ, মই কিন্তু প্ৰচুৰ সঁহাৰি পাইছোঁ। চবেই বিৰাট ভাল পাইছে যে তেখেতসকলে যেন নিৰ্দলীয় প্ৰাৰ্থী পাই বিৰাট ভাল পাইছে। কাৰণ দলীয় ৰাজনীতি তেখেতসকলে দেখি বোলে বিৰক্তি লাগি গৈছিলে যে ইমান বছৰ হ'ল কোনো ডেভেলপমেণ্ট নাই। মেইন ৰাস্তা পদূলিবোৰ হৈছে বা এখন মৰিগাঁৱত হস্পিটেল বনি আছে, কিন্তু যিবিলাক বুনিয়াদী ডেভেলপমেণ্ট সেইবিলাক হোৱা নাই, সঁচাকৈ হোৱা নাই। আপোনালোকে অকল দেখিবচোন, বেয়া লাগি যাব, চকু পানী ওলাই যাব, এনেকুৱা হৈ আছে। অৱসৰপ্ৰাপ্ত এজন চৰকাৰী কৰ্মচাৰী আছিলে, তাৰপিছতে আপোনাৰ মনলৈ ৰাজনীতি বস্তুটো মই ভাৰতীয় নৌ সেনাৰ পৰা 2013 চনতে অৱসৰ লৈছোঁ। তাৰপাছত মই বাহিৰত বহুতখিনি ভাল চাকৰি পাইছিলোঁ আৰু কৰিছিলোঁ, কিন্তু পিছলৈ অসমলৈ ঘূৰি আহিবলৈ বৰ মন আছিলে। কাৰণ অসমখন বিৰাট শুৱনিটো, চাৰিওফালে গ্ৰীণ। আহিলোঁ, আহি পেলাই শিক্ষাৰ ৰূপত কিছুমান কাম কৰিলোঁ। এখন সৈনিক স্কুল মডেলৰ এখন স্কুল খুলিলোঁ। সেইখন স্কুলৰ পৰা বহুত ছাকচেছ হৈছে। এতিয়া মোৰ কিছু ল'ৰা ছোৱালী NEET, G বা ডিফেন্সত গৈছে অলৰেডি, আৰু চবতকৈ বাহাদুৰিৰ কথা কোনো টিউশ্যন নোলোৱাকৈ গৈছে। তো সেই বস্তুটো দেখিলোঁ এতিয়া, কিন্তু দেখিলোঁ যে এখন স্কুলে আপুনি সমাজখন আগবঢ়াব নোৱাৰে। আমাৰ চৰকাৰী স্কুলবিলাক খুব ভাল হ'ব লাগিব। ধৰক চৰকাৰী চাৰিওফালে বিয়পি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ একদম বেয়া, ষ্টাফ ৰুম ভাল নাই, ক্লাছৰুম ভাল নাই। এই চৰকাৰখনে অলপতে কিছুমান স্কুলক দুটা বিল্ডিং দিছে, সৰু বিল্ডিং, কিন্তু বেচিকেলি আপুনি ৱাশ্বৰুমবিলাকৰ অৱস্থা খুব বেয়া। ল'ৰা ছোৱালীৰ কাৰণে শিক্ষকবিলাকৰ এনথুজিয়াজম থাকিবলৈ হ'লে তেখেতৰ ষ্টাফ ৰুম খুব ভাল হ'ব লাগিব, ফেচিলিটি খুব ভাল পাব লাগিব। সেইটো বস্তু নাই। এতিয়া মৰিগাঁও সমষ্টিত আপোনাৰ দৃষ্টিত উন্নত হৈছে নে নাই? মৰিগাঁও সমষ্টিত উন্নত নাই হোৱা বুলি ক'লেতো ভুল হ'ব। উন্নত হৈছে, আৰু গোটেই বিশ্বখনে উন্নত হৈছে। AI যুগ আহিছে, IT বাঢ়িছে, ডেটা সস্তাত পোৱা গৈছে, কিন্তু যিবিলাক বুনিয়াদী আমাৰ উন্নতি সেইবিলাকতো পিছ পৰি আছে, বহুত পিছ পৰি আছে। আজি আপুনি কওক, হস্পিটেলৰ অৱস্থাটো কি? আমাৰ মৰিগাঁও যিখন মেইন চিভিল, তাত আপুনি যাবনে? মই যদি আপোনাক সোধোঁ, নাযাব নহয় জানো? আমাৰ দূৰণিবতীয়া যিবিলাক ভিতৰৰ গাঁও আছে, তাত ডিছপেঞ্চাৰী ব্যৱস্থা চাওকচোন আপুনি এবাৰ গৈ পেলাই। কি এটা এক্সৰে মেচিন, কি এটা আল্ট্ৰাচাউণ্ডৰ মেচিন হ'ব নোৱাৰিলেহেঁতেন নেকি? কি এজন ডক্টৰৰ কাৰণে এটা ভাল 1 BHK টাইপ এটাচ বাথৰুমৰ সৈতে তাত ৰাতি থাকিব পৰা ব্যৱস্থা নহ'লহেঁতেন নেকি? ইমান নাৰ্ছসকল গুৱাহাটীত সোমাই আছে, কি এজনী নাৰ্ছক চৰকাৰে এপইণ্টমেণ্ট দি 24 আৱাৰ্ছ থাকিব পৰা নহ'লহেঁতেন নেকি? হ'লহেঁতেন। ইমানটো ছাপ্লাই আহে, NHM-ৰ পৰা আহে, বাকী গভৰ্ণমেণ্টে ছাপ্লাই দিয়ে। কিন্তু আজি ৰাতি যদি কাৰোবাৰ পেটৰ বিষ হয়, ভৰি ভাঙে, চিধা গুৱাহাটী যাব লাগে। গুৱাহাটী যাওঁতে 2,500 টকা গাড়ী বিচাৰিব লাগিব, হয় নহয়? আকৌ টোল গেট আছেই। তো তাত সলনি এই ভিতৰুৱা অঞ্চলবিলাকত, ডিছপেঞ্চাৰীবিলাকত এইটো ব্যৱস্থা কিয় হোৱা নাই আজিলৈকে? হয়তো বহুত দেশ আৰু বিদেশ ঘূৰি আহিছোঁ, এইটো বহুত সাধাৰণ বস্তু, এইটো হ'ব লাগিছিল। আপোনাৰ যদি জিকে বা বৰ্তমান প্ৰচাৰ চলাই আছে, ৰাইজৰ মাজলৈ কি প্ৰতিশ্ৰুতি লৈ আগবাঢ়িব? যে বিগত প্ৰতিশ্ৰুতি এটাই, অভাৰঅল ডেভেলপমেণ্ট এণ্ড ন' কৰাপশ্যন। এইবাৰ যুঁজখন আপোনাৰ কাৰ লগত? মইতো সঁচা কথা ক'বলৈ কাৰোৰ লগত যুঁজৰ কথা ভবাই নাই। কাৰণ মই এজন ৰাজনীতিক মানুহ নহয়, মই চাকৰি কৰিয়ে খাই আছিলোঁ। তো চাকৰি কিছুদিন আগতে ৰিজাইন দি পেলাই মই এতিয়া আহিছোঁ আমাৰ মৰিগাঁৱৰ পৰা ষ্টাৰ্ট কৰি, যিহেতু মৰিগাঁও মাতৃভূমি,
তাৰপাছতকৈ মই যাওঁ, মই যুঁজ বুলি কাৰো লগত ৰখা নাই। যেতিয়া সমষ্টিবাসী ৰাইজৰ ওচৰলৈ যাব, হয়। যাওঁতেনে আপোনাৰ ছবি বা কি ছবিত ভোট দিবলৈ কেনেকুৱা আপোনাৰ ছবি কি লৈছে? মই ছবিটো মই লোৱা নাই, মোকতো চৰকাৰে দিছে। হুইচেলৰ ছবিত ভোট দিব দিছে। তাৰমানে এবাৰ হুইচেল বজাই দিব দিছো আৰু। ৰাইজক ভোটাৰ উদ্দেশ্যে কি ক'ব লাষ্ট শেষত? ভোটাৰ উদ্দেশ্যে এইটোৱে ক'ব লাগিব যে আমি কৰ্মমুখী হ'ব লাগিব। আমি চবেই কৰ্মমুখী হ'ব লাগিব, তেতিয়াহে আমাৰ কৰ্মৰ জৰিয়তে আমাৰ ইয়াৰ লিভিং কণ্ডিশ্যনবিলাক ভাল হ'ব। মৰিগাঁওৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক